খৈৰাবাৰী চেলাইমাৰীৰ হৰিমন্দিৰ প্ৰাংগণত ৩০তম নামযজ্ঞ মহোৎসৱৰ প্ৰস্তুতি। খৈৰাবাৰী চেলাইমাৰীৰ হৰিমন্দিৰ প্ৰাংগণত ৪ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব শান্তিৰ বাবে আয়োজন কৰিছে অখণ্ড নামযজ্ঞ মহোৎসৱ। ৪ ডিচেম্বৰ পুৱা পতাকা উত্তোলন কৰিব অখণ্ড নামযজ্ঞ উদযাপন সমিতিৰ সভাপতি জগদীশ চৰকাৰে। স্মৃতিতৰ্পণ কৰিব অখণ্ড নামযজ্ঞৰ প্ৰাক্তন সম্পাদক সুব্ৰত ৰয়। সন্ধিয়া শ্ৰী শ্ৰী গংগা দেৱীৰ আমন্ত্ৰণ আৰু নগৰ পৰিভ্ৰমণেৰে শোভাযাত্ৰাৰ উদ্বোধন কৰিব NRDS গ্ৰুপৰ স্বত্বাধিকাৰী সুবীৰ চৰকাৰে। ইয়াৰ উপৰিও বিগ্ৰহ স্থাপন, বন্তি প্ৰজ্বলন কৰিব কামেশ্বৰ দেৱনাথে। মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব EMBTC লোমশ্ৰৌ দৈমাৰীয়ে। ৰাতি ৮ বজাত সংকল্প গ্ৰহণ আৰু মহোৎসৱৰ শুভাৰম্ভণি আৰু 9 বজাত অধিবাস। ডিচেম্বৰ মাহৰ ৫, ৬ আৰু ৭ তাৰিখত অখণ্ড নামযজ্ঞৰ কীৰ্তন পৰিৱেশন কৰিব কলকাতাৰ ৰাধাৰাণী সম্প্ৰদায়, গোৱালপাৰাৰ শ্ৰীগুৰুৰ দাস সম্প্ৰদায়, বেটাগাঁৱৰ অঞ্জলি সম্প্ৰদায়, কলকাতাৰ সুভদ্ৰা সম্প্ৰদায় আৰু চেলাইমাৰীৰ ব্ৰজগোপাল সম্প্ৰদায়। ৮ ডিচেম্বৰ তাৰিখত অখণ্ড নামযজ্ঞ কীৰ্তন সমাপন আৰু অষ্টকালীন লীলা কীৰ্তন শুভাৰম্ভ নদিয়াৰ সুশান্ত কৰ্মকাৰ, বীৰভূমিৰ মধুমিতা দাস বৈষ্ণৱ, বীৰভূমিৰ চম্পা ধাৰাই অষ্টকালীন লীলা কীৰ্তন পৰিৱেশন কৰিব। ডিচেম্বৰৰ ৯ তাৰিখত অষ্টকালীন লীলা কীৰ্তনৰ সামৰণি পৰিব। অখণ্ড নামযজ্ঞ উদযাপন অনুষ্ঠানৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি জগদীশ চৰকাৰ, কাৰ্যকৰী সভাপতি অনিল চৌধুৰী, যুটীয়া সাধাৰণ সম্পাদক পৰিতোষ চৌধুৰী, চন্দন ৰয়, প্ৰাণতোষ চন্দ্ৰ চৰকাৰে। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, AIN লাইভ। যথেষ্ট সংখ্যক হয়। প্ৰথমতে মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি অঞ্চলবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ৩০ সংখ্যক চেলাইমাৰী অখণ্ড নামযজ্ঞৰ ইতিমধ্যে প্ৰস্তুতি যথেষ্ট অগ্ৰগতি। আহি থকা ৪ তাৰিখৰ পৰা ৯ তাৰিখলৈকে ডিচেম্বৰৰ আমাৰ অখণ্ড নামযজ্ঞ ইয়াতে অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি কলিকতাৰ 2টা টিম আৰু বাক্সা জিলাৰ ভেটাগাঁৱৰ এটা টিম, গোৱালপাৰাৰ এটা টিম আৰু আমাৰ স্থানীয় এটা টিম, 5টা টিমক আমন্ত্ৰণ কৰা হৈছে। তেওঁলোকে ৪ তাৰিখৰ দিবাস ৫, ৬, ৭ তিনিদিন নামযজ্ঞ অনুষ্ঠিত হ'ব। আৰু সদূৰ কলকাতাৰ বীৰভূম আৰু নদিয়াৰ 3জনী গায়ক আমন্ত্ৰণ কৰা হৈছে। তেওঁলোকে অষ্টকালীনৰ বাবে। আৰু ৯ ডিচেম্বৰ তাৰিখে আমাৰ মহোৎসৱ। গতিকে আশা কৰিছোঁ অঞ্চলবাসী ৰাইজৰ যিটো সঁহাৰি, সকলো সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এইটো ৩০ সংখ্যক আমাৰ ৩০ বছৰ যাবত এই অনুষ্ঠানটো উদযাপিত হৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ পৰিৱেশ সৃষ্টি কৰা, শান্তিৰ বাতাবৰণ সৃষ্টি কৰা আৰু এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত এটা সুন্দৰ পৰিৱেশ ইয়াত সৃষ্টি হয়। গতিকে আমি ইয়াৰ যোগেদি আশা কৰিছোঁ যে কেইবা হাজাৰ মানুহ, বিশেষভাৱে অষ্টকালীন হোৱা দিনটোত কেইবা হাজাৰ মানুহ ইয়াত উপস্থিত হয়। আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ যিসকল জ্যেষ্ঠ নাগৰিক, জ্যেষ্ঠ ব্যক্তি, আমাৰ বৃদ্ধই হওক, মহিলাই হওক, তেওঁলোকৰ উপস্থিতিত নাম কীৰ্তনবিলাক অনুষ্ঠিত হৈ থাকে। গতিকে আশা কৰিছোঁ অন্যান্য বছৰৰ লেখীয়া এই বছৰো আমাৰ যি অখণ্ড নামযজ্ঞটো অনুষ্ঠিত হ'ব সুকলমে উদযাপিত হ'ব। এনে ধৰক মোটামুটি 2 লাখৰ ওপৰত যায়। যিহেতু এই বছৰ প্ৰায় কেইবাটাও দল কলকাতাৰ পৰা আমন্ত্ৰণ কৰা হৈছে আৰু অষ্টকালীন দলসমূহ যিহেতু প্ৰায় পশ্চিমবংগৰ গোটেইকেইটা, তেনেস্থলত মিনিমাম 5 লাখ এইবাৰৰ যিটো বাজেট। গতিকে 5 লাখ টকাৰ সংগ্ৰহৰ কাৰণে আমি মুক্ত হস্তে ৰাইজৰ পৰা দান বৰঙণি আহ্বান কৰিছোঁ। ইতিমধ্যে বহুতেই কোনোবা 11 টকা, কোনোবা 21 টকা, 101 টকা, 110 টকা এনেধৰণৰ চান্দা পাতি ৰাইজে আগবঢ়াইছে। কিছুমানে চাউল, দালি, বিভিন্ন ধৰণৰ সঁজুলি অঞ্চলবাসী ৰাইজে আগবঢ়ায় আৰু ইয়াৰ যোগেদি অনুষ্ঠানটো পাৰ হৈ যায়। গতিকে এই বছৰটো তেনেকেই অনুষ্ঠানটো পাৰ হ'ব বুলি আমি আশা কৰিছোঁ। এইটো আমাৰ এটা সকলোৰে আত্মসন্তুষ্টি। সেইবাবে ঈশ্বৰৰ প্ৰতি যিটো আৰাধনা, আমি সকলোৱে যিটো সনাতনী মানুহ, গতিকে সনাতনী মানুহ হিচাপে আমাৰ 12 মাহে 13টা পূজা হয়। গতিকে শ্ৰীকৃষ্ণ ৰাধা কৃষ্ণৰ যিটো নাম কীৰ্তন বা নামযজ্ঞ অনুষ্ঠিত কৰি আমি নিজেও আত্মসন্তুষ্টি এটা পাওঁ
আৰু অঞ্চলবাসী ৰাইজৰ মাজত এটা সমন্বয় পৰিৱেশ হয় আৰু বিশেষকৈ এই অনুষ্ঠানটোত আমাৰ অঞ্চলৰ বহুতো বড়ো মানুহ অসমীয়া ভাষী ৰাজবংশী বিভিন্ন জাতিৰ মানুহ সমবেত হয় সকলোৰে মাজত এটা সমন্বয় পৰিৱেশ আহে আৰু যেহেতু অঞ্চলবিলাক এটা সময়ত অশান্ত অঞ্চল আছিল গতিকে এনেধৰণৰ অনুষ্ঠানৰ যোগেদি শান্তিৰ বাতাবৰণ প্ৰতিষ্ঠা কৰিব পাৰি যাৰ কাৰণে বিশ্ব শান্তিৰ আহ্বানেৰে আমাৰ এই নাম যজ্ঞটো ৩৪টা বছৰে অনুষ্ঠিত হৈ আছে যদি থাকে আমি ইতিমধ্যে পাৰমিশ্যন এপ্লাই কৰিছো পাৰমিশ্যনটো আমি পাম আৰু অনুষ্ঠানটো চলি থকা অৱস্থাত প্ৰায় প্ৰতিদিনেই আমাৰ স্থানীয় প্ৰশাসনৰ সহযোগিতা থাকে হয় কেতিয়াবা যেনে ধৰক পৰীক্ষা আহে পৰীক্ষাৰ পাক মুহূৰ্তত যদি হয় তেতিয়া ল'ৰা ছোৱালী মানে পঢ়া শুনাৰ কথা থাকে সেই সময়ছোৱাত আমাৰ যিবিলাক চাউণ্ড ছেট থাকে আমি যথেষ্টখিনি সীমিত কৰিবৰ কাৰণে যত্ন কৰোঁ সেই ক্ষেত্ৰত প্ৰশাসনৰো দিহা পৰামৰ্শ থাকে গতিকে আমি প্ৰশাসনৰ সহযোগিতাত অনুষ্ঠানটো সুকলমে চলাই নিয়াৰ কাৰণে ইতিমধ্যে আমাৰ যিটো কমিটিয়ে তীব্ৰ গতিত প্ৰস্তুতি আৰম্ভ কৰিছে